Hey friends, this is Zeddy অসম। এতিয়া ককাইদেউজনৰ লগত কথা এটা পাতি আছিলোঁ। মই কৈছোঁ যে সদায় কোনোবাই নহয় কোনোবাই ফোন মাৰি থাকে। মোৰ আগৰ পৰাই বন্ধু বান্ধৱ মানে বহুত খালী সমনীয়া নহয়, বেছিভাগ মোতকৈ ডাঙৰ আৰু বেছিভাগ সৰু। এদিন ককাইদেউজনে কথা এটা কৈছে, বৰ ডাঙৰবোৰৰ লগত থাকিলেও দিগদাৰ বোলে, মন চনবোৰ পৰি যায়। বৰ সৰুৰ লগত থাকিলে ভাল বোলে, বৰ চেঙেলীয়া কথা থাকিলে মনটো বোলে সতেজ হৈ থাকে বোলে, মানে সৰু সৰু লাগে। গতিকে মই সেইকাৰণে মানে সৰুবিলাকৰ লগত থাকোঁ নিজকে যৌৱন বা ডেকা কৰি ৰাখিবলৈ, আৰু বৰ ডাঙৰবিলাকৰ লগত থাকোঁ মানে তেওঁলোকৰ অভিজ্ঞতাৰ কথাবোৰ শিকিবলৈ। কিন্তু সৰহভাগ এতিয়া বয়সীয়াল মানুহৰ লগতে মানে ককাইদেউহঁতৰ লগতে মানে যিবোৰ অৱসৰপ্ৰাপ্ত হৈছে চাকৰি পৰা ধৰক বা ব্যৱসায় ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰখনৰ পৰা, তেখেতলোকৰ লগতে এতিয়া বেছিভাগ সময় টেলিফোনেই হওক বা বাৰ্তা বা ৰাতি আগতে ৰাতি আড্ডা পিটি থাকোঁ আগতে বেমাৰত নপৰাৰ আগত, বা কথাবিলাক তেনেকুৱা। বা এতিয়া দিনৰ ভাগত বা দুই চাৰিজন যি আহে, এতিয়া এজনে তাকে কৈছে, আগৰ দিনবিলাকত নদীত বোলে উটি আহে বুইছ বোলে। মানে এতিয়া ঠাণ্ডাকালি কথাটো লৈ কৈছে, যিহেতু পুহ মাহ চলি আছে আৰু যথেষ্ট ঠাণ্ডা পৰিছে। আগতে জগাখৰি বুলি কয়, হয়তো মানুহে শুনিলে আচৰিত কথা কৈছে বুলি ক'ব, ই কি কৈছে বুলি। জগাখৰি বুলি কয়, বহুত দেৰি জ্বলি থাকে, মানে বালিবিলাকৰ তলত মুঢ়া টাইপৰ বা যিবিলাক খৰি মানে বহুদিনীয়া নদীত উঠি ভাহি আহি বালিৰ তলত মানে পোত খাই থাকে। সেইবিলাক নাও লৈ মানুহে প্ৰায় আগতে, যিবিলাক নদীপৰীয়া ৰাইজ তেখেতলোকে বুজি পাব মোৰ কথাখিনি হয়তো, তেতিয়া মানে নাও লৈ বোলে আমি বিচাৰি যাওঁ দুজনে বোলে, তাৰপৰা বোলে একদম মানে হাতেৰেদি মানে বালিৰ তলত পোত খাই নাৱত উঠাই গৈ থাকোঁ বোলে, ঠেলি দুইজনে। আৰু এতিয়া ঠাণ্ডাকালি মানে জুহালত মানে ফুৱাওঁ বোলে, ৰাতিপুৱা গধূলি বোলে একদম মকমকাই মানে ৰঙা আঙঠা পৰি থাকে। জগাখৰি বুলি কৈছিলে মানে। বালিত মানে যেতিয়া বানপানী হয়, খৰিবিলাক গুচি যায় ধৰক, বা কিছুমান মানুহে ধৰাখিনি ধৰিলে ব্যৱহাৰ কৰিলে ধৰক, কিছুমান বালিত বা গছত ক'ৰবাত মাটিত ধৰক পোত খাই থাকে, সেই খৰিটোৰ নাম আছিলে জগাখৰি। আচৰিত কথা, আজি বহুত দিনৰ মনত পেলাই দিলে জগাখৰিলে। গতিকে ফ্ৰেণ্ডছ, 30 বছৰ আগৰ কথাটো আপোনালোকৰ আগত কৈছোঁ। যদি ভাল লাগিছে এনেকুৱা কথা, তেতিয়াহ'লে অনুগ্ৰহ কৰিছোঁ ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, বা আপোনাৰ তেনেকুৱা কথা থাকিলে মোক হয়তো আপুনি কমেণ্ট বক্সত জনাব পাৰে। তাক মই ৰাইজৰ আগত দাঙি ধৰিবলৈ উপস্থাপন কৰিবলৈ সুবিধা পাম। গতিকে সেই দিনবিলাক বেলেগ আছিলে, ককাইদেৱে কৈছে। তাৰ আঙঠাবিলাক মানে বহুত দেৰিলৈকে পৰি থাকিছিলে জুহালত। 2-3 টুকুৰা খৰি মানে দি থৈ দিওঁ বোলে, মাছ পুৰি বা বিলাহী পুৰি বা কিবা পুৰি পিটিকা বা ভাত খাওঁ বোলে, বুজিছ বোলে। তেতিয়াতে বোলে জুহালত বোলে 3-4 টুকুৰা জ্বলাই বোলে, জুহালতহে আগৰ মানুহবিলাকে প্ৰায় ভাত খাইছিলে। গতিকে আজিকালি মানুহবিলাক আৰ্টিফিচিয়েল যিমানেই হৈছে দেখিছে, চব মানুহ আজিকালি মানুহে ভাত খাওঁতো আৰাম এতিয়া, মানে একদম চোফাৰ ডনলপত একদম যিখন চেয়াৰত বহি খায়, মানে বেলেগ আৰামদায়ক জীৱন। আগতে মানুহৰ ভাত খোৱা এখন হাতে কাঁহীখন লৈ থাকে বা তলত মাটিত থৈ মানে ভাত খোৱাৰ ষ্টাইলটোৱে বেলেগ আছিলে। পিৰাখনতে বহি ধৰক ভাত খায়, মাটিত পিৰাত বহি ভাত খায়। কিন্তু এতিয়া মানুহে দেখিছে একদম চোফাত বহা নিচিনা একদম ভাত খায়। আৰু মই এইখিনিতে এটা কথা কওঁ, ভাল পালেও বেয়া পালেও কৈছোঁৱেই, যি কওঁ মুক্ত কণ্ঠে কওঁ, মোৰ নামেই জয়ন্ত অসম। আৰু সেইটো মোৰ নিজস্ব দৃষ্টিভংগী, কাৰোবাৰ ভাল লাগিলে চাব, বেয়া নালাগিলে নাচাব, কথা সেইটোৱে। আজিকালি বিয়াবিলাকত দেখোঁ প্ৰায় মানুহে কুকুৰবিলাকে যেনেকৈ খাবলৈ লাইন পাতি থাকে যে, এই তেনেকৈ মানে থিয় হৈ মানে লাইন পাতি মানে প্লেটখন লৈ থাকে যে, এক শ্ৰেণীৰ জীৱ জন্তুৰ নিচিনাই লাগে মোৰ দৃষ্টিভংগীয়ে। আপোনালোকৰ দৃষ্টিভংগীয়ে কি মই নাভাবোঁ, কিন্তু প্ৰায় মানুহে প্লেটখন লৈ যেতিয়া ৰৈ থাকে নহয়, তেতিয়া নিজকে কিবা লাগি যায়, অস্বস্তিবোধ লাগে। আৰু কথাটো হয়নে নহয় এনেই ভাবিবচোন আপোনালোকে, প্ৰায় দেখোঁ মানে প্লেটখন লৈ যেতিয়া থিয় হৈ থাকে মানে এক শ্ৰেণী মানে ক'ৰ কি মানে ক'লৈ গুচি গ'লগৈ। মই কথাটো ডেট মিনছ মই বেলেগ দৃষ্টিকোণৰ পৰা কৰা নাই, মোৰ দৃষ্টিকোণেৰে ভাবি পাইছোঁ। ইয়াত হয়তো মোৰ ভুল ধাৰণাও হ'ব পাৰে, মোৰ দৃষ্টিকোণেৰে আপোনালোকৰ দৃষ্টিকোণেৰে শুদ্ধ ধাৰণাও হ'ব পাৰে। গতিকে মোৰ দৃষ্টিকোণেৰে মই কথাটো চাই কৈছোঁ, মানে কিবা লাগে প্লেটখন লৈ হাতত ৰৈ ভাত দিয়ককৈ মানে ৰৈ থাকিব লাগে যে, এইটো কেনেকুৱা লাগে।
কিন্তু আগৰ দিনত বিয়া সকামবোৰলৈ মনত পেলাওক, সেই দিনবিলাকৰ জামানাই বেলেগ আছিল, সেই দিনবিলাকৰ মানে মজাই বেলেগ আছিল, হাঁহি ফূৰ্তি ধেমালি যি আনন্দময় পৰিৱেশৰ বিৰাজমান। কিন্তু আজিকালি যিবিলাক দেখোঁ নহয় আৰ্টিফিচিয়েল হ'বলৈ গৈ কিবাহে আৰ্টিফিচিয়েল হৈছেগৈ। চ' বাই বাই, দিছ ইজ জয়ন্তৰ সম্পূৰ্ণ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিম। আশা কৰোঁ আপোনালোকে ভালো থাকক, দিনবোৰ শুভময় হওক, মংগলময় হওক, আনন্দদায়ক হওক। বাই বাই।